Good morning and welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2016 ত অহা 1 মাৰ্কছৰ কেইটামান কুৱেশ্যন। আগৰ ভিডিঅ'টোত মই 2016 ত অহা 1 মাৰ্কছৰ কেইটামান কুৱেশ্যন সলভ কৰিছিলো। এতিয়া এই ভিডিঅ'টোত মই 1 মাৰ্কছৰ বাকি থকা কুৱেশ্যন কেইটা সলভ কৰিবলৈ লৈছো। যদিও এইকেইটা 1 মাৰ্কছৰ কুৱেশ্যন মই ইলাবৰেটলি কৰিছো যাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয় আৰু এনেকুৱা ৰিলেটেড কিছুমান কুৱেশ্যন আহিলে তোমালোকে সেইবিলাকৰ আনসাৰো কৰিব পাৰা। সো ফাৰ্স্ট কুৱেশ্যনটো লৈছো হেতু হল 1G, which one of the following is true? এই তিনিটাৰ ভিতৰত কোনটো শুদ্ধ? For the function fx is equal to cos x, number 1, f is strictly decreasing in pi to twice pi. Number 2, f is strictly increasing in pi to twice pi. And number 3, f is neither increasing nor decreasing in pi to twice pi. Interval একেটাই pi to twice pi. এই ইন্টারভেলটোত ফাংশনটো strictly decreasing হয় নে strictly increasing হয় নে neither increasing nor decreasing হয় সেইটো আমি টেস্ট কৰিব লাগে আৰু কোনটো শুদ্ধ বাছি উলিয়াব লাগে। আমাৰ ওচৰত ফাংশনটো হল fx is equal to cos x। এই প্ৰবলেমটো কি হৰ গম পাইছে? এটো হল ইনক্ৰিজিং এন্ড ডিক্ৰিজিং ফাংশনৰ এপ্লিকেশন অফ ডেৰিভেটিভছৰ। এনেকুৱা প্ৰবলেম সলভ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগে? ফাংশনটো সদায় কি কৰিব লাগে? ডিফাৰেন্সিয়েট কৰিব লাগে। ফাৰ্স্ট ডেৰিভেটিভ টেষ্টটো এপ্লাই কৰিব লাগে। তাৰ কাৰণে আমি এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব। fx is equal to কি দিয়া আছে? cos x আছে। fx is equal to cos x, তেতিয়ালে ডিফাৰেন্সিয়েট কৰিলে কি হ'ব? f dash x is equal to ddx of cos x মানে হল minus sin x। এতিয়া এটো হলগে minus sin x, f dash x। এতিয়া আমি জানো যে for x belongs to 0 to pi, sin x is always greater than 0। এটো আমি জানো যে x ৰ ভ্যালু যদি 0 আৰু pi মাজত থাকে, ইনটু ইন্টারভেল আকৌ pi to twice pi। এতিয়া কথাটো হল কি x ৰ মান যদি 0 আৰু pi ভিতৰত থাকে তেতিয়াহলে sin x ৰ মান সদায় greater than 0 হয়। আমি সকলোৱে ASTC ৰুলটো জানো যে all sin tan cos। এই কোয়াড্ৰেন্টত অল পজিটিভ, এটো কোয়াড্ৰেন্টত অকল সাইন ফাংশন আৰু cosec ফাংশন পজিটিভ, এটো কোৱেশ্যনত tan ফাংশন আৰু cot ফাংশন পজিটিভ, এটো cos ফাংশন আৰু sec ফাংশন পজিটিভ। এতিয়া আমি যদি চাও 0 ৰ পৰা pi বুলি কলে কি হ'ব? 0 ৰ পৰা pi মানে 180 ডিগ্ৰী। ফাৰ্স্ট কোয়াড্ৰেন্ট আৰু সেকেন্ড কোয়াড্ৰেন্ট এই দুইটা কোয়াড্ৰেন্টত কি হয়? sin x পজিটিভ হয়। সেই কাৰণে x ৰ মান যদি 0 আৰু pi ৰ ভিতৰত থাকে তেতিয়াহলে sin x সদায় কি হ'ব? greater than 0 হ'বই। যদি sin x greater than 0 হয় তেতিয়াহলে minus sin x টো কি হ'ব? minus sin x is less than 0। তাৰ মানে কি হ'ব? minus sin x মানে একো কি? f dash x হলে f dash x is less than 0। f dash x is less than 0 হলে তাৰ মানে কি হ'ব? So the function is strictly decreasing। f dash x less than 0 হৈছে না, so strictly decreasing হ'ব। strictly decreasing on the interval in the interval 0 to pi। এইটো ইন্টারভেলতহে কি হয়? ফাংশনটো strictly decreasing হয়। গতিকে ফার্স্ট যেটো দিছে f is strictly decreasing in pi to twice pi, এটোটো ফলস হয় কাৰণ 0 to pi হে কি হয়? ফাংশনটো strictly decreasing হয়। এইটো ইন্টারভেলত ফাংশনটো strictly decreasing নহয়। তাৰ পাছত আকৌ কি হয়? থাৰ্ড কোয়াড্ৰেন্ট আৰু ফোর্থ কোয়াড্ৰেন্ট এই দুইটাত কি হয়? তোমাৰ sin x সদায় কি হ'ব? less than 0 হ'ব কাৰণ all sin a ফার্স্ট কোয়াড্রেন্ট আৰু সেকেন্ড কোয়াড্রেন্টত সাইন পজিটিভ, বাকি থার্ড কোয়াড্রেন্ট আৰু ফোর্থ কোয়াড্রেন্টত কি হয়? সাইন নেগেটিভ। থার্ড কোয়াড্রেন্ট আৰু ফোর্থ কোয়াড্রেন্ট বুলি কলে ইন্টারভেলটো আহিব pi to twice pi, 180 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰী লৈকে। সো for
x belongs to pi to twice pi, sin x is less than 0. sin x or value less than 0 হয় তার মানে minus sin x তো কি হবে greater than 0 হবে minus sin x যদি greater than 0 হয় তেতিয়াহলে minus sin x তো কার মান f dash x ৰ মান f dash x is greater than 0 তার মানে কি হল এই যেতিয়া g2 ইন্টারভেলত আমাৰ ফাংশনটোৰ ডেৰিভেটিভস তো কি হয় গ্ৰেটাৰ দেন 0 হয় সেই ইন্টাৰভেলটোত ফাংশনটো স্ট্ৰিক্টলি ইনক্ৰিজিং হয় আৰু g2 ইন্টাৰভেলত ফাংশনটোৰ ডেৰিভেটিভস তো লেস দেন 0 হয় সেই ইন্টাৰভেলটোত ফাংশনটো কি হয় স্ট্ৰিক্টলি ডিক্ৰিজিং হয় ইয়াত এতিয়া x যদি পাই আৰু টুৱাইস পাইৰ ভিতৰত থাকে তেতিয়াহলে f dash x is greater than 0 so the function is strictly increasing in pi to twice pi এটা কি দেখিলো সেকেন্ড যেটো অপশন আছিলে যে f is strictly increasing in pi to twice pi so correct option হল এটো যে f is strictly increasing in pi to twice pi এটা তাৰ পাছৰ যেটো অপশনৰ কথা কৈছে সেই অপশনটোত কি হৈছে f is neither increasing nor decreasing in pi to twice pi এতিয়া আমি গম পালো যে pi to twice pi এই ইন্টারভেলটোত ফাংশনটোৱে স্ট্ৰিক্টলি ইনক্ৰিজ কৰে গতিকে এই ইন্টারভেলটোত neither increasing nor decreasing হোৱাৰ প্ৰশ্নই নাহে neither increasing nor decreasing কোনটো ইন্টারভেল হ'ব বাৰু আমি দেখিলো যে 0 ৰ পৰা pi লৈকে কি হয় ফাংশন is strictly decreasing so negative sign pi পৰা twice pi লৈকে ফাংশনটো কি হয় strictly increasing হয় গতিকে কি হ'ব pi to twice pi হল পজিটিভ এটা 0 ৰ পৰা pi twice pi আমি যদি চাও 0 ৰ পৰা twice pi এই ইন্টারভেলটোত কি হ'ব ফাংশনটো 0 to pi strictly decreasing হ'ব আৰু pi to twice pi strictly increasing হ'ব তাৰ মানে যেতিয়া এই 0 to twice pi এই ইন্টারভেলটো দুটা ভাগত ভাগ কৰা হৈছে এডুকুৰত মাইনাস চিন আছে এডুকুৰত প্লাস চিন আছে গতিকে 0 to twice pi এই ইন্টারভেলটোতহে ফাংশন is neither increasing nor decreasing pi to twice pi এই ইন্টারভেলটোত ফাংশন is strictly increasing so correct option is 2 এইটোৱে হল 1g যেটো 1 মাৰ্কছৰ এটা প্ৰবলেম ইমানখিনি কৰি দেখুৱাৰ প্ৰশ্ন নাহে কিন্তু যদি এই প্ৰবলেমটো কেতিয়াবা 4 মাৰ্কছৰ প্ৰবলেম হৈ যাব পাৰে তেতিয়া কিন্তু এনেদৰে সলভ কৰিব লাগিব এতিয়া আমি 1h প্ৰবলেমটো লৈছো what is the unit vector along the vector a is equal to twice I cap minus thrice j cap plus 6k cap এই ভেক্টৰটোৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো আমি উলিয়াব লাগে আমি সকলোৱে জানো যে এটা ভেক্টৰৰ ইউনিট ভেক্টৰ উলিয়াবলে আমি সদায় সেই ভেক্টৰটো তাৰ ম্যাগনিটিউডেৰে কি কৰিব লাগে ডিভাইড কৰিব লাগে তেতিয়া সেই ভেক্টৰটোৰ ইউনিট ভেক্টৰটো পাব পাৰি সো প্ৰথমতে আমি উলিয়ালো ম্যাগনিটিউড অফ a কি হ'ব ৰুট ওভাৰ a I cap j cap k cap or coefficient কেইটা হোল স্কয়ার কৰি প্লাস কৰিব লাগে 2 স্কয়ার প্লাস minus 3 হোল স্কয়ার প্লাস 6 স্কয়ার কিমান হলগে 4 প্লাস 9 প্লাস 36 সো এটো ৰুট ওভাৰ 49 মানে কি হ'বগে প্লাস মাইনাস 7 therefore the unit vector along vector a is equal to twice I cap minus thrice j cap plus 6k cap is আমি প্লাস মাইনাস তো ললেও হ'ব বা নললেও চলিব গতিকে এটো হ'বগে 2/7 I cap minus 3/7 j cap plus 6/7 k cap এটো হল a ভেক্টৰটোৰ ইউনিট ভেক্টৰ এটো হল a প্ৰবলেমটোৰ সলিউশন Next question to লৈছো what are the direction cosines of the normal to the plane thrice x plus twice y minus thrice z is equal to 8
এইখন হল প্লেনখনৰ ইকুৱেশ্যন এতিয়া আমি কি উলিয়াব লাগে ডাইৰেকশ্যন কোসাইনছ অফ দা নৰ্মেল টু দা প্লেন ধৰি লোৱা এইখন হল প্লেনখন অৰিজিনৰ পৰা এই প্লেনখনৰ ওপৰত ডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হৈছে ON এই পাৰপেন্ডিকুলাৰ ডালকে কি বুলি কোৱা হয় নৰ্মেল বুলি কোৱা হয় নৰ্মেল টু দা প্লেন এই নৰ্মেল ডালৰ আমি ডাইৰেকশ্যন কোসাইন লিখিব লাগে এতিয়া এই যেটো প্লেনৰ ইকুৱেশ্যন থাইছ x + টুৱাইছ y - থাইছ z = 8 এই ইকুৱেশ্যনটো কোনটো ফৰ্মত আছে ax + by + cz = d এইটো ফৰ্মত আছে এতিয়া এই abc কেইটা কি হয় এই abc কেইটা হয় এই যিডাল নৰ্মেল সেই নৰ্মেল ডালৰ ডাইৰেকশ্যন ৰেশিও আমাক এতিয়া উলিয়াব কৈছে ডাইৰেকশ্যন কোসাইন গতিকে এই যিটো প্লেনৰ ইকুৱেশ্যন সেই ইকুৱেশ্যনটোক আমি এইটো ফৰ্মুলা লৈ যাব লাগিব lx + my + nz = d এই ফৰ্মটোলে লৈ যাব লাগিব তেতিয়া এই lm এনে কি বুজাব ডাইৰেকশ্যন কোসাইন অফ দা নৰ্মেল টু দা ভেক্টৰ এতিয়া কি হল abc যেটো ডাইৰেকশ্যন ৰেশিও এটা ডাইৰেকশ্যন ৰেশিও জনা থাকিলে ডাইৰেকশ্যন কোসাইন কেনেকৈ উলিয়ায় আমি সকলোৱে জানো যে তাক সদায় কি কৰিব লাগে √abc যদি ডাইৰেকশ্যন ৰেশিও হয় তেতিয়া হলে a/√a² + b² + c² b/√a² + b² + c² আৰু c/√a² + b² + c² এই তিনিটা কি হয় ডাইৰেকশ্যন কোসাইন হৈ পৰে সেই কাৰণে ডাইৰেকশ্যন কোসাইন অফ দা নৰ্মেল টু দা প্লেন কি হ'ব আমি উলিয়াও since direction ratio of the normal to the plane are demano sanu komai dia ako agun ko direction ratio of the normal to the plane are 3 2, -3 therefore direction cosine of the normal to the plane are ±2/√3² + 2² + -3 whole square, এটো 3/, হ'ব 2/√, এটোৱে হ'বগে so 9 + 4 + 9 +-, ±-3/√, 22 বা এটো হৈ পৰিবগে ±3/√22, ±2/√22 এটো যেটো মাইনাসটো আছে সো মাইনাস প্লাস হৈ পৰিব 3/√22 এই কেইটাই হল ডাইৰেকশ্যন ৰেশিও ডাইৰেকশ্যন কোসাইন অফ এতিয়া 1 মাৰ্কছৰ লাষ্ট কোৱেশ্চনটো লৈছো 2016 ত অহা What is the equation of the xy plane? একেবাৰে সহজ ফাৰ্স্ট ইয়াৰ পাই অহা বস্তু যে xy প্লেন খনৰ ইকুৱেশ্যন কি হয় সদায় z = 0 হ'ব আৰু যদি হে yz প্লেন বুলি ক'লে হেতেন তেতিয়া হলে প্লেন খনৰ ইকুৱেশ্যন হলতেন x = 0 আৰু xz প্লেন বুলি ক'লে ইকুৱেশ্যন অফ দা প্লেন ইজ y = 0 এইটোৱে হল 1g যদি মোৰ ভিডিওবোৰ তোমালোকৰ ভাল লাগিছে তেনেহলে প্লিজ লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস ডে